বন্ধুসকল আপোনালোকে চাই আছে জিএছ মেডিকেল আসাম চেনেল। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে বেষ্ট মাল্টিভিটামিন সিৰাপৰ বিষয়ে। যিকেইটা মাল্টিভিটামিন সিৰাপ আটাইতকৈ বেছি ডক্টৰে প্ৰিস্ক্ৰাইব কৰে আৰু যিকোনো ফাৰ্মেচিত সহজতে পোৱা যায়। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল বেষ্ট মাল্টিভিটামিন সিৰাপৰ বিষয়ত প্ৰথমটো সিৰাপ হৈছে আপোনাৰ মাল্টিভিটামিন A to Z সিৰাপ, যিটো আপোনাৰ এলকেম নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে আৰু যিটোৰ প্ৰাইচ 180 পৰা 200 ভিতৰত পোৱা যায়। এই মাল্টিভিটামিন A to Z সিৰাপটোৰ ভিতৰত গোটেইকেইটা মাল্টিভিটামিন আৰু মাল্টি মিনাৰেলছ পোৱা যায়। মাল্টিভিটামিনৰ ভিতৰত ভিটামিন B1, ভিটামিন B6, ভিটামিন B12, ভিটামিন A, ভিটামিন C, মিনাৰেলছৰ ভিতৰত জিংক, চিলেনিয়াম পোৱা যায়। লগতে আপোনাৰ বায়োটিন পোৱা যায়। বন্ধুসকল এই মাল্টিভিটামিন A to Z সিৰাপটো আপোনাৰ পাৰফেক্ট মাল্টিভিটামিন সিৰাপ হয় আৰু এই সিৰাপটো লোৱাৰ ফলত আপোনাৰ শৰীৰৰ পৰা কমজুৰি উইকনেছ দূৰ কৰিব, লগতে আপোনাৰ ব্লাড বনোৱাত সহায় কৰিব। ইয়াৰ লোৱাৰ নিয়মটো হৈছে 5 ml কৰি দিনত 2 টাইম ৰাতিপুৱা আৰু ৰাতি খোৱাৰ পিছত ল'ব লাগে। বন্ধুসকল দ্বিতীয়টো মাল্টিভিটামিন সিৰাপ হৈছে বেটনিন সিৰাপ, যিটো আপোনাৰ এবট নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে। ইও এটা ভাল মাল্টিভিটামিন সিৰাপ হয়। ইয়াৰ ভিতৰত পোৱা যায় আপোনাৰ ভিটামিন B1, B6, ভিটামিন B12, ভিটামিন A, লগতে লাইচিন আৰু জিংক পোৱা যায়। বন্ধুসকল এই মাল্টিভিটামিন সিৰাপটো সুগাৰ ফ্ৰী সিৰাপ হয়। তো সুগাৰ পেচেণ্টসকলৰ কাৰণে এই সিৰাপটো বহুত বেছি ভাল হয় আৰু ইয়াৰ লোৱাৰ যিটো নিয়ম হয় সেইটো হৈছে আপোনাৰ 10 ml কৰি ৰাতি খোৱাৰ টাইমত ল'ব লাগে। যিহেতু ইয়াৰ ভিতৰত এলকহল পোৱা যায় সেইকাৰণে দিনত ল'ব নোৱাৰি, ৰাতি ল'ব লাগে খোৱাৰ পিছত 10 ml কৰি। তো এইটো আপোনাৰ কি কৰিব, আপোনাৰ শৰীৰৰ উইকনেছ কমজুৰি দূৰ কৰিব, আপোনাৰ শৰীৰত আপোনাৰ ষ্টেমিনা প্ৰডিউচ কৰিব। তো বন্ধুসকল 3 নম্বৰ যিটো মাল্টিভিটামিন সিৰাপ হয় সেইটো হৈছে আপোনাৰ জিংকোভিট, যিটো আপোনাৰ আটাইতকৈ বেষ্ট মাল্টিভিটামিন সিৰাপ হয়, যিটো আপোনাৰ এপেক্স নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে, যাৰ প্ৰাইচ হৈছে 130 পৰা 140 ভিতৰত আপুনি পাই যাব। ইয়াৰ প্ৰাইচটো বহুত বেছি কম হয়। তো ইয়াৰ ভিতৰত পোৱা যায় লাইচিন, জিংক আৰু লগতে ভিটামিন B5, B6, ভিটামিন B3, ভিটামিন A, ভিটামিন E, লগতে আয়োডিন, কপাৰ আৰু চিলেনিয়াম পোৱা যায় আৰু লগতে কিছু পৰিমাণে আপোনাৰ প্ৰটিন পোৱা যায়। তো এই জিংকোভিট সিৰাপটো আটাইতকৈ বেষ্ট মাল্টিভিটামিন সিৰাপ হয়। এই সিৰাপটো লোৱাৰ ফলত আপোনাৰ শৰীৰৰ উইকনেছ, কমজুৰি, আপোনাৰ মাছলছ ক্ৰেম্পছ এইখিনি আপোনাৰ কি হৈ যাব, দূৰ হৈ যাব আৰু আপোনাৰ শৰীৰত আপোনাৰ কি কৰিব, ইমিডিয়েটলি আপোনাৰ কি কৰিব, এনাৰ্জি প্ৰডিউচ কৰিব। তো বন্ধুসকল 4 নম্বৰ যিটো বেষ্ট মাল্টিভিটামিন সিৰাপ হয় এইটো হৈছে আপোনাৰ B1, যিটোৰ প্ৰাইচ আপোনাৰ 200ৰ ভিতৰত আপোনাৰ মাৰ্কেটত এভেইলেবল পোৱা যায় আৰু এই B1 মাল্টিভিটামিন সিৰাপটোত এণ্টি অক্সিডেণ্ট পোৱা যায়। যদি কোনো মানুহৰ যদি আপোনাৰ ঘনাই ঘনাই আপোনাৰ বেমাৰ হয়, আপোনাৰ শৰীৰত একদম বেছি কমজুৰি আছে, উইকনেছ আছে, বডিত ষ্টেমিনা একদম কম আছে, তেতিয়া আপুনি এই সিৰাপটো B1 মাল্টিভিটামিন সিৰাপটো ল'ব পাৰে। বন্ধুসকল এই গোটেইকেইটা সিৰাপৰ ভিতৰত আটাইতকৈ বেষ্ট মাল্টিভিটামিন সিৰাপ হৈছে প্ৰথমটো সিৰাপ হৈছে জিংকোভিট, তাৰপিছৰটো হৈছে আপোনাৰ B1, তাৰপিছৰটো হৈছে মাল্টিভিটামিন A to Z। তো বন্ধুসকল এই গোটেইকেইটা সিৰাপ আপোনাৰ ছাপ্লিমেণ্টৰ নিচিনা কাম কৰে। এই সিৰাপকেইটা ল'বলৈ আপোনাৰ কোনো ধৰণৰ প্ৰেছক্ৰিপশ্যনৰ দৰকাৰ নপৰে, আপুনি এনেই ল'ব পাৰে। আৰু বন্ধুসকল যিকোনো মানুহে এই গোটেইকেইটা সিৰাপ ল'ব পাৰে, সৰু ডাঙৰ সকলোৱে ল'ব পাৰে। কেৱল আপোনাৰ যদি কোনো মানুহ মহিলা প্ৰেগনেঞ্চি হয় তেনে ক্ষেত্ৰত ডক্টৰৰ পৰামৰ্শ লোৱাটো বহুত জৰুৰী হয়। তো বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে আটাইতকৈ বেষ্ট মাল্টিভিটামিন সিৰাপ কোনকেইটা হয়। তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পায় ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিকোনো ঔষধ লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। আজিলৈকে এইখিনি। জয় আই অসম।